পাকিস্তানলৈ যোৱা নাই নেকি, ব্যৱসায় বাণিজ্য কৰা নাই নেকি, এনেকুৱা ধৰণৰ কালি কোনো সংবাদ মাধ্যমত প্ৰথম কথা যে বিজেপিৰ মানুহ যদি কোনোবা পাকিস্তানত গৈছে আমাক নাম দিলে আমি তৎকালীনভাৱে ব্যৱস্থা লওঁ। যদি কোনোবাই ৰাষ্ট্ৰৰ কামত গৈছে, ক্ৰিকেট খেলিব গৈছে, ৰাষ্ট্ৰৰ কামত গৈছে, ভাৰতৰ চৰকাৰৰ পৰা অনুমতি লৈ গৈছে, এইটো বেলেগ কথা। এতিয়াও যদি কালি ভাৰত পাকিস্তানৰ চুক্তি হয় কোনোবাতো পাকিস্তানত যাব লাগিব। ৰাষ্ট্ৰৰ কামত বাদ দি কোনোবা যদি চুপে চাপে বিজেপি নেতা পাকিস্তানত গৈছে মোক নাম দিব লাগে, মই ইমিডিয়েটলি নাড্ডাজিলৈকে পঠাই দিম। আমি এই কামক সমৰ্থনে নকৰোঁ আৰু এইবিলাক কামৰ লগত আমি নাই। গতিকে আমাৰ গাত আঙুলি টোৱাই লাভ নাই, কাৰণ পাকিস্তানত এতিয়া ধৰ্মীয় কামত মানুহ যাব, তাতে গুৰু নানকৰ জন্মস্থান আছে। গতিকে পাঞ্জাবৰ কংগ্ৰেছ বিজেপি চবেই যায় গুৰুদ্বাৰালৈকে, বেলেগ কথা, আৰু তাৰ কাৰণে স্পেচিয়েল অনুমতি লৈ যায়। কিন্তু কোনোবাই যদি পাকিস্তানৰ লগত ব্যৱসায় কৰি আছে, কোনোবাই যদি পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত পাকিস্তান গৈছে বিজেপিৰ নেতা, আমি নাম পালে ডেফিনেটলি মই ৰাষ্ট্ৰীয় সভাপতি নাড্ডা ডাঙৰীয়ালৈকে পঠাই দিম বিহিত ব্যৱস্থাৰ বাবে। এই বিষয়টোৰ ওপৰত মই আপোনালোকক আগতে কৈছোঁ যে প্ৰমাণ উলিয়াই দিয়ক বুলি নহয়, আৰু কথাটো মই আপোনালোকক অনুৰোধো কৰিম যে সদায় সুধি থাকিলে মোৰ কাৰণে অশান্তি হৈ যায়। আপোনালোকে প্ৰত্যেকবাৰে লগ পালে এইটো ছাবজেক্টে সুধি থাকিলে মোৰ কাৰণে অলপ অপ্ৰস্তুত হওঁ, কাৰণ প্ৰত্যেক 24 ঘণ্টাততো কোনো ডেভেলপমেণ্ট নাথাকে। যোৱাকালি ইয়াতে শংকৰদেৱ কলাক্ষেত্ৰত উত্তৰ দিছোঁৱেই, আৰু 12 ঘণ্টাৰ পিছত মই কি উত্তৰ দিম? কোনোতো ডেভেলপমেণ্ট নাথাকে। কিন্তু অসমৰ ৰাইজক মই 3টা কথা স্পষ্টভাৱে কৈছোঁ যে গৌৰৱ গগৈয়ে পাকিস্তানত ISI নিমন্ত্ৰণত গৈছিল। এতিয়ালৈকে মই ইমানটোলৈকে যোৱা নাছিলোঁ। আজি মই প্ৰথমবাৰ কৈছোঁ যে তেওঁ পাকিস্তানত ISI আমন্ত্ৰণত গৈছিল, তাৰ ডকুমেণ্টছ আমাৰ লগত আছে। ফুৰিব যোৱা নহয়, আজি মই এক ষ্টেপ ওপৰত কৈছোঁ। আৰু তাত তেওঁ ডেফিনেটলি ট্ৰেইনিং ল'ব গৈছিল, কাৰণ ISI তেওঁ কিয় মাতিব? পাকিস্তানৰ গৃহ বিভাগৰ চিঠি পোৱাৰ পিছতহে গৌৰৱ গগৈ তাত গৈছিল। আৰু গৃহ বিভাগত মানে কি, পৰৰাষ্ট্ৰ বিভাগে মাতা, ইউনিভাৰ্চিটিয়ে মাতা বেলেগ কথা। তেওঁ প্ৰত্যক্ষভাৱে পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত তাতে গৈছিল, আৰু চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বা সাংস্কৃতিক বিভাগ নহয়, ডাইৰেক্টলি পাকিস্তান চৰকাৰৰ গৃহ বিভাগৰ আমন্ত্ৰণত গৈছিল। গতিকে কিমান ডেঞ্জাৰ, বহুত অসমৰ সাংবাদিকে ভাবি আছে যে এইটো মুখচুপতিৰ কথা কৈ আছে। ইয়াত মুখচুপতি একো হোৱা নাই। 2-এটা মই কালি দেখিছোঁ, প্ৰাগ টিভি, NK TV, কিবা NY TV, তেওঁলোকেতো এটা ইছ্যু বনায়। হিমন্ত বিশ্ব শৰ্মাই ক'লে গুচিয়ে গ'ল, মানে ইয়াত ল'ৰা ধেমালিৰ কথাই নাই। ইট ইজ এ ভেৰি চিৰিয়াছ মেটাৰ, আৰু ইয়াৰ পিছত ডাঙৰ একশ্যন হ'ব। এইটোক লৈ ল'ৰা ধেমালি মুখ চুপতি কৰাৰ কোনো মিনিঙে নাই। মই আজিও কৈছোঁ যে 10 ছেপ্টেম্বৰত যেতিয়া আপোনালোকে দেখিব, আপোনালোকো আচৰিত হৈ যাব, আৰু ইট ইজ এ ভেৰি চিৰিয়াছ ইছ্যু। আৰু মুখ্যমন্ত্ৰী আসনৰ পৰা 24 ঘণ্টাৰ মূৰে মূৰে মই যেতিয়া কৈ আছোঁ যে ইয়াৰ স্পষ্ট প্ৰমাণ আমাৰ হাতত আছে, গতিকে আপোনালোকে মুখ্যমন্ত্ৰী এজনক বিশ্বাসো কৰিব লাগিব, আৰু আপোনালোকৰ যি মৰম প্ৰীতি আছে আপোনালোকে ত্যাগ কৰিবৰ কাৰণেও সাজু হৈ থাকক। ইট ইজ এ ভেৰি ভেৰি চিৰিয়াছ থিং। আজি মই আকৌ এবাৰ কৈছোঁ, মোক কালি আৰু একো নুসুধিব, পৰহি নুসুধিব, চৌথা দিনা নুসুধিব। মই 10 ছেপ্টেম্বৰৰ দিনাখন সাংবাদিক মেলত আপোনালোকক মাতিম, গোটেই কাগজখিনি দেখুৱাম, আৰু আমাৰ গাত বোকা ছটিয়াই লাভ নাই। বিজেপিৰ কোনো নেতা পাকিস্তানৰ গৃহ বিভাগৰ নিমন্ত্ৰণত যদি পাকিস্তানত গৈছে, আজিয়ে তাক ধৰা